নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে, বাস্তু সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তন্ত্ৰৰ বিভিন্ন পৰিঘৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে। কাৰোবাৰ আৰ্থিক সমস্যা, কাৰোবাৰ শাৰীৰিক সমস্যা, কাৰোবাৰ মানসিক সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা, কাৰোবাৰ লভ আৰু ৰিলেশ্যনশ্বিপৰ সমস্যা, এই ধৰণে বিভিন্ন সমস্যা থাকে। প্ৰত্যেকৰে সমস্যা বেলেগ বেলেগ আৰু প্ৰত্যেকৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান মই আপোনালোকক এই চেনেলটোৰ মাধ্যমেৰে দিয়ে থাকোঁ। আজি মই আপোনালোকক যিটো সমস্যাৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেই সমস্যাটো হৈছে মানসিক অশান্তিৰ সমস্যা। বন্ধুসকল, কিছুমান ব্যক্তিৰ খুব মানসিক সমস্যা হয়। মেণ্টেল এনজাইটিত ভোগে, তেওঁলোক ডিপ্ৰেশ্যনত ভোগে, বা তেওঁলোকৰ কেতিয়াবা জীয়াই থাকিবলৈ মন নোযোৱা নিচিনা লাগে। মন ক'তো নবহে, মনত চঞ্চলতা বিৰাজ কৰে, মন অস্থিৰ হৈ থাকে। সেই মনক শান্ত কৰিবৰ কাৰণে, সুখ সমৃদ্ধি লাভৰ কাৰণে, নিজৰ কৰ্মত সিদ্ধি লাভৰ কাৰণে আজি মই আপোনালোকক এটা বিশেষ উপায় দিবলৈ পাৰিছোঁ। বন্ধুসকল, এই উপায়টো এটা অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী উপায়। এটা হাজাৰ বছৰ পুৰণি এটা প্ৰয়োগ। হাজাৰ হাজাৰ বছৰ ধৰি এই প্ৰয়োগটো বহুতো ব্যক্তিয়ে কৰি আহিছে, যাৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিছে, সুখ সমৃদ্ধি লাভ কৰিছে, তেওঁলোকৰ জীৱনলৈ উন্নতি আহিছে। বন্ধুসকল, আজি মই আপোনালোকক মানসিক শান্তি লাভৰ কাৰণে প্ৰাচীন ত্ৰিবতৰ এটা মন্ত্ৰ সম্পৰ্কে ক'বলৈ গৈছোঁ। বন্ধুসকল, এই মন্ত্ৰটো 2000 বছৰ পুৰণি মন্ত্ৰ। এই মন্ত্ৰটো কিন্তু অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত মন্ত্ৰ। পোনপ্ৰথমে মন্ত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো জানি লওক। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে ব্যৱহাৰ কৰাৰ আগত কোনোবা এটা পূৰ্ণিমাৰ দিনা, যিকোনো পূৰ্ণিমা হ'ব পাৰে, যিকোনো পূৰ্ণিমাৰ দিনা আপোনালোকে এই মন্ত্ৰটো 108 বাৰ পাঠ কৰি ল'ব। মালাৰ সহায়ত হওক, তুলসীৰ মালা, ৰুদ্ৰাক্ষৰ মালা বা ক্ৰিষ্টেলৰ মালা, যিকোনো ধৰণৰ মালাৰ সহায়ত আপোনালোকে 108 বাৰ পাঠ কৰি ল'ব। তাৰপিছতে আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা এই মন্ত্ৰটো মনে মনে যিমান পাৰে 5 মিনিট পাৰে, 10 মিনিট পাৰে জপ কৰিব, আৰু প্ৰত্যেক দিনাই এই প্ৰয়োগটো কৰিব লাগিব। আৰু এই মন্ত্ৰটো প্ৰয়োগ কৰোঁতে কোনো ধৰণৰ পবিত্ৰতা বা অকৌশৰ কথা চিন্তা কৰিব নালাগে, কিয়নো এই মন্ত্ৰটো এটা স্বয়ংসিদ্ধ মন্ত্ৰ। আপোনালোকে ইয়াক চুইটছৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এই মন্ত্ৰটো আপোনাক সুখ শান্তি প্ৰদানক, মানসিক শান্তি লাভত, মেণ্টেল পিচ লাভ কৰাত, এনজাইটি দূৰ কৰাত, জীৱনলৈ সুখ সমৃদ্ধিক আকৰ্ষণ কৰাত, সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম মানি পদ্মে হুম। ওম মানি পদ্মে হুম। বন্ধুসকল, এইটো এটা প্ৰাচীন তিব্বতীয় পৰম্পৰা এটা মন্ত্ৰ, যিয়ে মানসিক সুখ শান্তি, ইচ্ছা শক্তি, আত্মবিশ্বাস, সফলতা লাভ কৰাত সহায় কৰে। বন্ধুসকল, এই মন্ত্ৰটো জপ কেনেকৈ কৰিব লাগে সেইটো এটা ৰিদম আছে। কিন্তু কেনেকৈ জপ কৰিব লাগে? ওম মানি পদ্মে হুম, ওম মানি পদ্মে হুম, ওম মানি পদ্মে হুম, ওম মানি পদ্মে হুম, এইদৰে আপোনালোকে জপ কৰিব লাগিব। ওম মানি পদ্মে হুম, এইদৰে আপোনালোকে জপ নকৰিব, একেলগে এটা সুৰতে এই মন্ত্ৰটো জপ কৰিব। ওম মানি পদ্মে হুম, ওম মানি পদ্মে হুম, এইদৰে আপোনালোকে উচ্চাৰণ কৰি হওক, মনে মনে হওক, আপোনালোকে এই মন্ত্ৰটো জপ কৰিব। আৰু প্ৰত্যেক দিনাই ইয়াক 5 মিনিট পাৰে, 10 মিনিট পাৰে ডেইলি জপ কৰিব। মন্ত্ৰৰ শক্তি অসীম, কিন্তু ইয়াক ব্যৱহাৰ কৰিব জানিব লাগিব। আপোনালোকে যদি সম্পূৰ্ণ বিশ্বাস সহকাৰে মন্ত্ৰ প্ৰয়োগ কৰে, নিশ্চয় আপোনালোকৰ মন্ত্ৰই সহায় কৰে। কিন্তু যদি আপোনালোকে এদিন দুদিন প্ৰয়োগ কৰি মন্ত্ৰ প্ৰয়োগ কৰিবলৈ এৰি দিয়ে, তেন্তে সেই মন্ত্ৰই আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব। এই মন্ত্ৰটো আপোনালোকে কণ্টিনিউ এমাহ প্ৰয়োগ কৰক, নিজেই ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব। বন্ধুসকল, যিসকলে বুদ্ধ বিহাৰ গৈছে, তেওঁলোকে নিশ্চয় কোনোবা ফ্লেগতে হওক বা কোনো পতাকাতে হওক, বুদ্ধ ধৰ্মৰ পতাকাত এই মন্ত্ৰটো নিশ্চয় দেখিবলৈ পাইছে, ওম মানি পদ্মে হুম। বন্ধুসকল, এইটো এটা অত্যন্ত প্ৰাচীন আৰু শক্তিশালী মন্ত্ৰ। আপোনালোকে ভালকৈ প্ৰয়োগ কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই, 100% লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মানসিক সুখ শান্তি লাভৰ, আত্মবিশ্বাস বৃদ্ধি, সফলতা লাভ কৰাৰ আৰু এনজাইটি ডিপ্ৰেশ্যন দূৰ কৰাৰ এই শক্তিশালী মন্ত্ৰটো প্ৰয়োগৰ সম্পৰ্কে আপোনালোকে জানি ভাল লাগিলে।
যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।